চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ। চাৰিদুৱাৰ অসম অৰুণাচল সংযোগী পথত বন বিভাগে চলোৱা এক অভিযানত যথেষ্ট পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। চাৰিদুৱাৰ বন বিভাগৰ এটা তহলদাৰী দলে অৰুণাচলৰ পৰা অহা AS18C 4142 নম্বৰৰ এখন ট্ৰাক ৰখাবলৈ নিৰ্দেশ দিয়া ট্ৰাকৰ চালক আৰু হেণ্ডিমেনে গাড়ীখন ৰখাই পলায়ন কৰে। বন বিভাগৰ দলটোৱে ট্ৰাকখনৰ পৰা 328 টুকুৰা মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা এই কাঠৰ মূল্য প্ৰায় 4 লাখ টকা হ'ব বুলি বন বিভাগে প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ বন বিভাগৰ তদন্ত অব্যাহত আছে। এইটো আমাৰ নিয়মীয়া টহলদাৰী আছিল যোৱা নিশা। আপুনি পুৱতি নিশা আমি জাৱানী ষ্টাফ আৰু আমাৰ হেডকোৱাৰ্টাৰ ষ্টাফে আমি বালিপাৰা ভালুকপুং পথত আমি নিয়মীয়া টহলদাৰী কৰি আছিলোঁ। আৰু সেইখিনি সময়তে মানে এখন সৰু গাড়ী আৰু সৰু গাড়ী এখন আহি আমাক দেখা পাই মানে সেইখন আকৌ ঘূৰি গ'ল। যোৱাতে আমাৰ সন্দেহ হ'ল, তেওঁলোকে যেতিয়া 2-3বাৰ ঘূৰা ফুৰা কৰিলে তেতিয়া এই গাড়ীখন আপোনাৰ তেওঁলোকক অলপ পিছতে মানে 5-10 মিনিটৰ পিছতে গেপত আহি আছিলে। আহি থাকোঁতে আমি এইখনক ৰখাবলৈ সংকেত দিলোঁ, তেওঁলোকে নৰখাই মানে আমাক অভাৰটেক কৰি গৈছিলে। আমি আকৌ পিছে পিছে অলপ দূৰ খেদি আহি যেতিয়া আমাৰ মানে হাতীয়া পত্ৰ দেখাওঁতে তেওঁলোকে গাড়ীখন ৰখাই গাড়ী ড্ৰাইভাৰ হেলমেটসকল পলাই গ'ল। এতিয়া আমি চোৱা-চিতা সন্দেহবশতঃ আমি চোৱা-চিতা কৰোঁতে ইয়াত মানে আপোনাৰ খপন আৰু তিতা চপাৰ মূল্যৱান কাঠ আছিলে। সেইখিনি আনি আমি কাৰ্যালয়ত এইখিনি হিচাপ নিকাচ কৰিলোঁ। প্ৰায় 328 পিচ আছে। 328 পিচ? হয় হয়। এইটো সম্পূৰ্ণ এইটো আমাৰ চৰকাৰী মূল্য প্ৰায় 3-4 লাখ টকা হ'ব। সেইখিনি আনি আমি আজি জব্দ কৰিলোঁ। আমি হিচাপ নিকাচ কৰিলোঁ। গম পাইছোঁ নেকি? সেইখিনি আমি তেনেকুৱা অনুমান কৰোঁতে যিহেতু আমি ভালুকপুং বালিপাৰা পথত পাইছোঁ, গতিকে অৰুণাচলৰ পৰা অহা দিনে সন্দেহ হয়। আমি সেইমতে সন্দেহ কৰি আমি চালোঁ, গাড়ীত একো কাগজ পত্ৰও আমি পোৱা নাই। আৰু যিহেতু ড্ৰাইভাৰ হেণ্ডিমেনে পলায়ন কৰিলে বা কোনো মালিক চালিক পোৱাও নাই, আমি অহা নাই, কোনো অহা নাই। সেইকাৰণে আমি গাড়ীখন আনি ইয়াতে জব্দ কৰি আমি বিভাগীয় নিয়ম জব্দ কৰি পেলাই গোটেইখিনি আমি চিজ কৰিলোঁ। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।